বন্ধুসকল আজি আহিছোঁ আমি বিশেষ এখন দোকানত যিখন দোকান নেকি সব বস্তু বাঁহৰেই বনোৱা যায় আৰু ইয়াত মানে বিভিন্ন ধৰণৰ বাঁহৰ বস্তু বনোৱা আছে। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মানে কোনে বনায় সেই দাদা এজন আছে তেখেতে নিজে বনায়, নিজ হাতেৰে বনায় আৰু চাওকচোন বাঁহৰে কিমান ধুনীয়া ধুনীয়াকৈ এইবিলাক বস্তু বনাই থৈছে আৰু আগফালেও আছে, মই আপোনালোকক দেখুৱাম। আপোনালোকে চাওকচোন কেনেকুৱা লাগে আৰু ইয়াৰ দামবিলাকো কম, সুধি পিনি দামবিলাকো বৰ বেছি নহয়, এটা ইউনিক দাম ৰাখিছে তেখেতে। এইবোৰ চাওক বন্ধুসকল, এইবোৰ চব বাঁহৰে তৈয়াৰী কৰা বস্তু আৰু বিভিন্ন ধৰণৰ আপোনাৰ ইয়াত আছে ডলা, চালনী, খৰাহী, পাচি, আপোনাৰ বিভিন্ন ধৰণৰ আৰু চেপা, বাল্টিং, জাকৈ, আপোনাক যি লাগে চব পাব, মুঢ়াৰ পৰা ধৰি চব পায় ইয়াতে। আপোনালোকক মই দেখুৱাইছোঁ, এফালৰ পৰা আপোনালোকে চাই যাওকচোন আৰু পাছত দামবিলাক আপোনালোকক সুধি পিনি জনাম দাদা এজনৰ পৰা। আপোনালোকে চাওকচোন বন্ধুসকল কিমান বস্তু বনাই থৈছে। চাওক ইয়াত ঝাৰু আছে, চেপা আছে, জাপি আছে আৰু এইবিলাক জাপি, এইটোহে জুলুকি বুলি কয়, জুলুকি আৰু এইবিলাক খৰাহী, ডলা আৰু এইবিলাক আপোনাৰ এইবোৰ কয়, এইবোৰ কৈছিলে খালৈ বুলি কয়, খালৈ, এইটোহে খালৈ। চাওক এইটোহে সৰু ডিজাইনৰ, কিমান ধুনীয়া ডিজাইনৰ বনাইছে আৰু এইবিলাকহে ডাঙৰ আৰু এইটো এটা চাওক বাস্কেট বনাই থৈছে, এটা ইমান ধুনীয়া এটা বাস্কেট বনাই থৈছে, দেখিছেনে এইটো। আৰু এইবিলাক সৰু খালৈ আৰু এইপিনে বহিবলৈ যিবিলাক ঢাৰি, এই ঢাৰিবিলাক আছে ইয়াতে চাওক আৰু এইখনহে ডলা, এইবিলাক বিচনী আৰু চাওক এইখিনি। বন্ধুসকল দাদাজনে ইয়াতে বহি বনায় আৰু তেখেতে আমাক কৈছে কিছুমান বস্তু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক এইখনত চাওকচোন ডলা বনাইছে, এইখনত চাওক কিমান ডাঙৰ ডলা, এখন দেখিছে নহয়। আৰু এইবিলাক চালনী বনাইছে, চাওক এইবিলাক চালনী, আমাৰ অসমীয়া মানুহৰ এইবিলাক চালনী চাওকচোন, এইবিলাক চালনী কিমান প্ৰয়োজন হয়। এইবিলাক বস্তু এটা ইউনিক দাম ৰাখিছে তেখেতে, বেছি দামো নহয়, বেছি দামীও নহয় আৰু সেইবিলাক চাওক ডলা ইমান ধুনীয়া ধুনীয়াকৈ বনাই দিছে আৰু এইটো জেগাতে তেখেতে ইয়াতে বহি পিনি, এইখন জেগাতে বহি পিনি বনায়। আৰু এইকেইটা চাওক চেপা, এইটোহেঁত চেপা আৰু এইটোহেঁত মাছ ধৰা বুলি কয়, এইপিনেদি যোনফালে এইটো বাটেদি মাছ সোমাই যায় আৰু ইয়াতে ফচি যায় মাছবিলাক। আৰু এইবিলাকহেঁত চাওকচোন, এইটোহেঁত কি বুলি কয়, এইটো ধান জোখা হয় আচলতে। আৰু এইখনে জকাই, চাওক এইখনত সজাবৰ কাৰণে ইমান সৰুকৈ এখন জকাই বনাই থৈছে আৰু এইবিলাক সূতা বুলি কয়, এইবিলাক খেৰৰ বনায় আৰু মানে যিবিলাক ধান খেৰৰ হয়। আৰু এইপিনে চাওক কিমান ধুনীয়াকৈ বনাই থৈছে, চাওক এইবিলাক চাওক ধান খেৰৰ সূতা আৰু ইয়াৰ কি ডিজাইনত বনায় আৰু ইয়াৰ গাঁঠিটোহেঁত চাওক কিমান ধুনীয়াকৈ দিছে গাঁঠিটোহেঁত আৰু ইমান ধুনীয়াকৈ চাফ চিকুণকৈ বনায়। আৰু জেগাডোখৰ আপোনাৰ এইডোখৰ নৰালি বুলি কয়, আমাৰ লখিমপুৰৰে হয়, লখিমপুৰ নৰালি। দাদাজন নাই এতিয়া, দাদাজন ঘৰলৈ গৈছে, ঘৰৰ পৰা আহিব। দেউতা এজন বহি আছে, মই দেউতাকে সুধিছোঁ এই জেগাডোখৰ নাম কি বুলি কৈছিলে দেউতা? নৰালি মাজগাঁও। এইডোখৰ নৰালি মাজগাঁও আৰু তাৰপৰা অলপ আগলৈ আছে কদম কছাৰী গাঁও। আগলৈ আছে কদম কছাৰী। এই লখিমপুৰ ডিষ্ট্ৰিক্টৰ এইডোখৰ যোনটো CD ৰোড এৰিয়া, CD ৰোডৰ যিটো ৰাস্তা, যিটো চাউল ধোৱালৈ যায়, সেই ৰাস্তাটোতে পৰে এইডোখৰ কদম কছাৰী ন, আগলৈ আছে কদম কছাৰী, আগলৈ আছে কদম কছাৰী, এইডোখৰ নৰালি, এইডোখৰ শিমলু চুক, শিমলু চুক আৰু সিটো চাইডে নৰালি ন। আৰু এই টিকলি এজনী আছে আমাৰ ওচৰতে। আৰু দাদাৰ ভাগৰ এই দোকানখন দেখাইছোঁ, দোকানখন মানে বাঁহৰ আপোনাৰ বিভিন্ন ধৰণৰ বস্তু বনায়, তেখেতে নিজে বনায়, নিজ হাতেদি বনায় আৰু মই আপোনাক সম্পূৰ্ণ বস্তুখিনি দেখাম আৰু তাৰ দামো কম। দাদাজন আহি পিনি দাম ক'ব যে কোনটো বস্তু কিমান দাম, বেছি দামো নহয়, একদম সস্তা দাম আৰু মানে। আৰু আমাৰ অসমীয়া মানুহে যিবিলাক ঘৰত ব্যৱহাৰ কৰে আচলতে, নহয় জানো দাদা? হয়, আমাৰ অসমীয়া মানুহৰ বস্তু এইটো ক'বলৈ গ'লেতো। আমাৰ অসমীয়া জাতিৰ যিখিনি বস্তুৰ প্ৰয়োজন হয় ঘৰত, সেই সম্পূৰ্ণ বস্তুবিলাক ইয়াত পোৱা যায়। আৰু এইটো প্ৰচাৰ কৰিব পৰা, ইয়াৰ প্ৰায় কিছুমান বস্তু মই দিওঁ। হয় নেকি? হয়, এই জাকৈ দিওঁ, আচ্ছা, তোলা দিওঁ মই, তাৰ পৰা চহি ভাৰ বাচি দিওঁ, আকৌ যে মুৰ্গী থকা খাং যে, সেইটোও মই দিওঁ। হয় নেকি? আপুনি দিয়ে? হয়, মই দিওঁ। এতিয়া মই কাইলৈ তেওঁ মোৰ যাবই বাৰু। সেই দেউতাই কৈছে, এতিয়া দেউতাই মানে তেখেতক বহুত বস্তুও দিয়ে, জাকৈ, মুৰ্গী এনেকৈ মুৰ্গী চুৰ্গী ঢাকি থোৱা এনেকৈ
কি বুলি কয় এইটো খাং কয়। খাং কয় খাং আৰু কোলা আৰু কোলা কোলা মানে কি বুলি কয় এই যোনটো মানে এই ধান জাৰা সেইখন কোলা বুলি কয় আৰু চালনী দিয়ে এই ভাৰ দুটাই পাচি দিয়ে দিওঁ। আৰু ভাৰ পাচি মানে কি জানেনে ভাৰ পাচিটো হ'ল এনেকৈ কাণত লৈ পিনি দুফালে দুটা পাচি থাকে বস্তু কঢ়িয়াই নিব পৰা বস্তু কঢ়িয়াই আনিব পৰা এটা পাচি সেইটো দেখুৱাম আপোনালোকে চাওকচোন মই দোকানখন দেখুৱাইছোঁ ব'লক বন্ধুসকল এইযোৰ চাওক ভাৰ পাচি এইযোৰ দুযোৰ আছে ইয়াত এইযোৰ বস্তুতে মানে দেউতাই যে কৈছিলে এতিয়া এইযোৰ বস্তুতে আপুনি এইফালে এডাল ইয়াত এডাল ডাং আৰু এনেকৈ কৈ ডাং এডাল ভৰাই দিব লাইটডাল ভৰাই পিনি মানুহে কাণত তুলি পিনি বস্তু কঢ়িয়াই লৈ যায় ধুনীয়াকৈ আৰু দেউতাজনে কৈছিলে যি মানে মুৰ্গী ঢাকি থ'ব পৰা এনেকুৱা খাং সেই খাংটো দেখুৱাম আৰু এইপিনে চাওকচোন কিমান ধুনীয়াকৈ জাপি বনাই থৈছে আৰু এইবিলাক খৰাহি পাচি দেখিছেনে এইবিলাক খৰাহি পাচি এইবিলাক পাচি চাওক আৰু এইবিলাক বাঁহৰে ঝাৰু চাওক এইবিলাক মানে যোনবিলাক বাঁহৰ ঝাৰু আমাৰ এইবিলাক ষ্টিক লগোৱা আছে লাঠি লগোৱা আছে এইবিলাক মানে ঘৰত বিশেষকৈ আমি ইউজ কৰোঁ যিবিলাক মানে এইবিলাক বস্তু চাওক আৰু এইটো এটা চেপা চাওক চেপা মাছ ধৰাই চেপা এখন চালনী এখন ধৰিব পৰা নাই এখন অলপ হেৰেঙা হয় এখন কি কৰিবলৈ ইউজ কৰি নাজানো আৰু এইকেইটাহেন মূঢ়া বনাই থৈছে চাওক মূঢ়া এইকেইটা আৰু সেইখন জকাই এইখন চাওকচোন ইমান ডাঙৰ এখন ডলা বনাই থৈছে এইবিলাক পাচি এইবোৰ দেখিছেনে এইবোৰ পাচি চাওক তলপিনে এইটো প্লাষ্টিকৰ এটা ৰিং লগাই দিছে যাতে বস্তুটো আৰু বেয়া নহয় আৰু দুখ নাপায় চাওক কিমান ধুনীয়াকৈ এনেকৈ তলত বহি যায় চাওক আৰু সেইখন দেখিছেনে সেইখন হৈ গ'ল কি বুলি কয় এখন মেট মানে এখন বাঁহৰ মেট আৰু এখন ঢাৰি চাওক এইখন একচুৱেলি এইখন নগা ঢাৰি বুলি কয় নগা ঢাৰি আৰু এইপিনে চেপা সেইখন নগা ঢাৰি আচলতে এইখন পাতি ঢাৰি সেইখন নগা ঢাৰি আৰু এইবিলাক খালৈবিলাক চাওক কিমান ধুনীয়া লাগিছে চাওক আৰু এইটো সজোৱা বাস্কেটটো চাওক এইটো কিমান ধুনীয়া বেতৰে বনাইছে চাওক এইটো বেতৰে তৈয়াৰী এইটো বেতেদি বনোৱা হয় চাওক কিমান ইউনিক বনাইছে চাওকচোন কিমান ধুনীয়া লাগিছে দেখিছে নহয় কিমান ধুনীয়া লাগিছে চাওক বন্ধুসকল এইটো ইয়াত খালৈৰ কথা কৈছিলোঁ মই চাওকচোন বন্ধুসকল কিমান ধুনীয়া লাগিছে দেখিবলৈ দেখিছেনে কিমান ধুনীয়া লাগিছে এইটো চাওক কিমান ধুনীয়াকৈ স্পেচিয়েলি বনাইছে আৰু ইয়াৰ যোনবিলাক মানে কাঠিবোৰ আপোনাৰ গোঠাটো এটা টেকনিক আছে চাওকচোন কিমান ধুনীয়াকৈ গুঠিছে চাওক এইটো এটা কলা হয় হাতৰ বিদ্যা হয় এইটো মানে আপুনি চব মানুহে ব'ব নাজানে চব মানুহে বনাব নাজানে কিছুমানেহে বনাব জানে যাৰ মানে এইটো বিদ্যা থাকে যোনে মানে জানে তেখেতেহে বনাব জানে আৰু এইবিলাকহে পাচি চাওক যোনবিলাক দেউতাই যে কৈছিলে মুৰ্গী চুৰ্গী পোৱালি কিবা ঢাকি থ'ব পৰা এই পাচিটোৰ কথা কৈছিলে এইটো খাং বুলি যে কৈছিলে এইটোৱে হয় খাংটো চাওক কিমান ধুনীয়া লাগিছে আৰু এইটো চাওক এইটো এটা বেলেগ ধৰণৰ বেলেগ টাইপৰ মানে এইটো এটা মাছ ধৰা সঁজুলি হয় এইটো এটা মাছ ধৰে এইটো দি চাওক এইটো কিমান ধুনীয়া লাগিছে চাওকচোন এতিয়া কোনফালেদি সোমাব এইফালে এটা বাট আছে এইফালে এটা বাট আছে আৰু এইফালে যিটো দেখিছে এইফালে এইটো এটা বাট আছে চাওক সম্ভৱ এই বাটটোৱেদি মাছটো হাত ভৰাই উলিয়াব পাৰে চাওকচোন আৰু এইটো এটা বনাই থৈছে চাওক কেনেকুৱা ডিজাইন এইটো আছে চাওক আৰু এইফালে চাওক এইফালে সেইটো বাটটো সোমাই আছে এইটো মানে মাছটো এইফালেদি সোমাই যাব আৰু ইয়াত জমা হৈ যায়গৈ আৰু এইবোৰ ডলা চাওক চালনী চাওক এইবিলাকহে জকাই ইমান সৰু বনাই থৈছে ষ্টাইলত এইবোৰ একচুৱেলি ঘৰত সজাবৰ কাৰণে বনায় এইবোৰ মানে আৰু এটা ঘৰত মানে আমাৰ অসমীয়া মানুহৰ যিবোৰ কালচাৰৰ এটা বস্তু এইখন চাওকচোন এইখন এখন হেৰেঙা চালনী এইখন ইউজ কিহত কৰে মই গম নাপাওঁ কিন্তু আপোনালোকক দেখুৱাইছোঁ চাওক আৰু বন্ধুসকল এইখন ঢাৰি চাওক ঢাৰি বুলি কয় এখন ঢাৰিখন চাওকচোন ইয়াত মানে বাঁহৰে গুঠিছে গুঠাটো কিমান মিহিকৈ গুঠিছে কিমান স্মুথ বস্তুটো আৰু ইয়াৰ বান্ধনবিলাক চাওক কি টেকনিকত বান্ধিছে এইপিনে বেট দিছে আৰু এইপিনে প্লাষ্টিক ৰছী দি পিনি বান্ধিছে চাওক কিমান ধুনীয়াকৈ চাওকচোন কিমান ধুনীয়া লাগিছে বনাম বস্তুটো আৰু দোকানখনৰ আপোনাৰ দৃশ্যবোৰ চাওক কিমান ধুনীয়াকৈ চাওক কিমান ধুনীয়াকৈ সজাই থৈছে এটা মানে দোকানখন দেখিবলৈ ইমান এটা ধুনীয়া লাগিছে আপোনাক মানে কি ক'ম আৰু চাওক আগফালৰ পৰা
বন্ধুসকল এইটো এটা পাচি চাওকচোন, এইটো পাচিটো অলপ বেলেগ ধৰণৰ। ইয়াৰ বেক চাইডে যিটো আছে ইয়াৰ মানে যিটো বহাই এইটো মানে স্কোৱাৰ চাইজৰ, চাওক স্কোৱাৰ চাইজৰ। আৰু কিমান ধুনীয়াকৈ বনাইছে চাওকচোন, কিমান মেহনত কৰি বনায় এইবিলাক বস্তু। এইবিলাক হ'ল আমাৰ অসমীয়া কালচাৰ। এইটো বস্তুত আপুনি যি থ'ব পাৰিব ইয়াত, মানে ঢেৰ বস্তু সোমাই যাব। ইয়াত আপোনাৰ চব্জি পাচলি থ'ব পাৰিব, আলু পিঁয়াজ যিকোনো বস্তু থ'ব পাৰিব ইয়াত, চাউল দালি যিকোনো বস্তু থ'ব পাৰিব ইয়াত। মানে কোনো হেৰি নাই, হেৰেঙা নাই, একদম পূৰা ধুনীয়াকৈ বনাইছে। চাওক কিমান ইউনিক, কিমান ধুনীয়া লাগিছে এইটো বস্তু। বন্ধুসকল ইয়াত সকামে নিকামে ব্যৱহাৰ কৰা আৰু ঘৰত ব্যৱহাৰ কৰা সকলো বাঁহৰ বস্তু আপুনি পাই যাব। চাওক আৰু কিমান ধুনীয়াকৈ ঝাৰু, আপোনাৰ জাকৈ খালৈ, মাছ ধৰা বস্তু, ঘৰত ব্যৱহাৰ কৰা চাউল চলা বস্তু চব পাই যাব আপোনালোকে এটা ইউনিক দামত পাই যাব। বহুত সস্তা ইয়াত বন্ধুসকল। আৰু দাদাজন আহিছে, এতিয়া আমি সুধিম তেখেতৰ বস্তুবিলাকৰ দাম। আৰু এইবিলাকৰ দাম বেছি নহয় বুলি কৈছে, 200, 300, 250 কিমান দামেই। আৰু 180, 100, 200 টকাটো পায়। খালৈ দিবলৈ ঘৰত বজাবলৈ কিমান ধুনীয়া লাগিছে। এইটো চাওক, আৰু সেইটো সৰু ইপিনে আছে, তাৰে এটা মই লৈ যাম বুলি ভাবিছোঁ। দাদাজনক সুধিম আহক। এয়া চাওক বন্ধুসকলে, দাদাজনে এটা বাঁহৰে এটা ঝাৰু বনাই আছে। কিমান ধুনীয়াকৈ চাওকচোন কাঠিবোৰ, আৰু এডাল নাল লগাইছে, এইটো ষ্টিকডাল লগাইছে। চাওক কিমান ধুনীয়াকৈ ঝাৰুটো মানে ফুলাই উঠালে, আৰু তাতে মানে এইটো টিউব লৈ পিনি বান্ধি দিছে। কিমান ধুনীয়াকৈ চাওক। বন্ধুসকল দোকানত এতিয়া বৌ আহি পালেহি, দাদা ভাগৰ বৌ আহিলে। বৌৱে মানে দামবোৰ ক'ব। বৌ কওকচোন, এখন ডলাৰ দাম কিমান লয় আপোনালোকে? 200 টকা। 200 টকা লয় ন? সেয়া চাওক ইমান ইউনিক দাম এটা, বেছি দামো নহয়, যিটো নেকি আমাৰ বহুত প্ৰয়োজন। মানে এখন ডলাৰ দাম মাত্ৰ 200 টকা, মাত্ৰ 200 টকা লয়। চাওক দিনটো কিমান কষ্ট হয় এখন ডলাৰ বনাওঁতে, আৰু মাত্ৰ লয় কিমান? অকল 200 টকা। আৰু এটা পাচিৰ দাম কিমান লয়? সৰু পাচি নে ডাঙৰ পাচি? সৰু পাচি হওক ডাঙৰ পাচি হওক, এইটোহে কিমান লয়? এইটো 220 টকা। চাওক এইটোহে 220 টকা লয়। আৰু ডলাৰবিলাকৰ দাম দাদায়ো ক'লে সেইপিনৰ পৰা যে আমি 180 টকাটো দিব পাৰে ন। আৰু মই আজি ল'ম বহুতৰ পৰা, মই আজি সৰু খালৈ এটা লৈ যাম। খালৈটো দেখিবলৈ বৰ ধুনীয়া লাগিছে। খালৈটো মানে সজাবৰ কাৰণে ল'ম। সেইটোহেঁত খালৈ, চাওক এইটোহেঁত খালৈ আছে। চাওক এইটোহেঁত দিবলৈ ওলাইছে মোক। এইটো দাম আপোনালোকে শুনিলে আচৰিত হ'ব। চাওক কিমান কষ্ট কৰি বনায়, আৰু কিমান ধুনীয়াকৈ বনাইছে চাওকচোন। এইটো চাওক বন্ধুসকল, এইটো চাওক, এইটো এতিয়া মোক বৌয়ে দিছে। এইটো চাওকচোন গুঠোঁতে কিমান কষ্ট হয় চাওক। আৰু এইটো দাম জানেনে কিমান? এইটো দাম মাত্ৰ 100 টকা বুলি কৈছে। চাওক মাত্ৰ 100 টকা এইটো খালৈ। চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু এইটো মই লৈছোঁ মানে ঘৰত সজাই থ'বলৈ, আৰু সজাই থ'বলৈ ভাল লাগিছে দেখিবলৈ, সেইকাৰণে লৈ লৈছোঁ আৰু সজাই থ'ম বুলি ভাবিছোঁ। আৰু বৌ এনেই চালনীবিলাকৰ দাম কেনেকৈ লয় আপোনালোকে? চালনী 150 টকা। 150 টকা। চাওকচোন এখন চালনীৰ দাম 150 টকা। এইবিলাক চালনী চাওক, এইখন চালনী চাওকচোন 150 টকা লয়, মাত্ৰ 150 টকা। চাওকচোন ইয়াত কিমান মেহনত আছে, কষ্ট আছে বনাওঁতে, আৰু লয় কিমান? মাত্ৰ 150 টকা এটা লয়। আৰু 150 টকাত একদম মানে সস্তা, আৰু সস্তাত দি আছে বহুতে। আৰু আপোনালোকে আহিব ইয়াত, যাক যি লাগে বস্তু পাই যাব। আপোনালোকৰ সকামৰ সামগ্ৰী হওক, সকামততো বহুত ব্যৱহাৰ হয় নহয় জানো, পাচি কিবা কিবি এইবিলাক বহুত ব্যৱহাৰ হয় সকামে নিকামে, সেইবিলাকো পাই যাব আপোনালোকে। ইয়াত চাওক ওলোমাই থৈছে এইপিনে, এইবিলাক পাই যাব। আৰু আপোনাৰ ঘৰত ব্যৱহাৰ কৰা বস্তু পাই যাব, আৰু দাম একেবাৰে সস্তা। আৰু এইডোখৰ জেগাৰ নাম কি বুলি ক'লে বৌ? লামুগাঁও ন? এইডোখৰ জেগাৰ নাম হ'ল নোৱালী কদমৰ ওচৰত, নহয় জানো? নোৱালী কদমৰ ওচৰত এইখন দোকানলৈ আহিব। দাদাৰ নামটো কি বুলি ক'লে? কামচন্দ্ৰ হেমচন্দ্ৰ দত্ত। হেমচন্দ্ৰ দত্ত বুলি ক'ব। আৰু তেখেতৰ মোবাইল নম্বৰটো দি দিম মই তলত। মোবাইল নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব। কণ্টেক্ট কৰি পিনি ইয়াৰ পৰা বস্তু লৈ যাব পাৰিব। চাওক কিমান বিভিন্ন ধৰণৰ বস্তু বনাই দিছে।
চাওক, ইফালে চাওক, আহিব আপোনালোকে আৰু ইয়াৰ পৰা সামগ্ৰী লৈ যাব। আৰু বন্ধুসকল এবাৰ ক'বচোন এই ভিডিঅ'টো চাই কেনেকুৱা পালে মোৰ এই অসমীয়া সামগ্ৰী বস্তু। আৰু এইপিনে বৌভাগৰ এইপিনে কাষ্টমাৰ আহি গ'ল আৰু এইবিলাক চব কিমান ধুনীয়াকৈ বনাই দিছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।